নমস্কাৰ মই ডক্টৰ মহিবুল ইছলাম এজাইল হস্পিটেল আৰু মিডল্যান্ড হস্পিটেলৰ পৰা কৈছোঁ গুৱাহাটী। আজি আমি সাধাৰণতে মানুহৰ মাজত হৈ থকা দুই তিনিটা সাৰ্জিক্যাল বেমাৰৰ কথা আলোচনা কৰিম। তাৰে এটা হ'ল গলব্লাডাৰৰ ষ্টোন। তো গলব্লাডাৰৰ ষ্টোনটো কিয় হয়, কি কি খাব লাগে আৰু কেনেকৈ তাৰ পৰা পৰিত্ৰাণ পোৱা যায় সেই বিষয়ে আলোচনা কৰিম। মানুহৰ লিভাৰৰ তলত এটা পিত্তথলী বুলি এটা অৰ্গেন থাকে। অৰ্গেনটোত মানুহৰ পিত্ত সঞ্চয় হয়। যেতিয়া মানুহে ভাত নাইবা যে খাদ্যবস্তু খোৱাৰ পিছত সাধাৰণতে কি হয়, তাৰ পৰা সময়ে সময়ে পিত্ত নিগৰিত হয়। তো পিত্তটো যেতিয়া কিবা কাৰণত ইনফেকশ্যন হ'লে নাইবা পিত্তথলীৰ যদি মুভমেণ্টটো কমি যায় তেতিয়া পাথৰ হ'ব পাৰে, পিত্তস্থলীত পাথৰ হ'ব পাৰে। আৰু পাথৰৰ দুই ধৰণৰ ভয়ংকৰ ধৰণৰ কমপ্লিকেশ্যন হ'ব পাৰে। তাৰে এটা হ'ল কেঞ্চাৰ আৰু এটা হ'ল আপোনাৰ পেংক্ৰিয়াটাইটিছ। পাথৰটো যদি পিছলি গৈ পেলাই পেংক্ৰিয়াটিক ডাক্টত লাগি যায় তেতিয়াহ'লে পেংক্ৰিয়াটাইটিছ হ'ব পাৰে। সেইকাৰণে পিত্তস্থলীত পাথৰ হ'লে ইণ্ডিয়ান যোনটো আমাৰ ৰিকমেণ্ডেশ্যন আছে সেইটো হিচাপমতে ইমিডিয়েটলি যিমান পাৰে সোনকালে অপাৰেশ্যন কৰি লোৱাটো ভাল। তো আৰু পিত্তস্থলীত পাথৰৰ ট্ৰিটমেণ্ট এটাই হ'ল, সেইটো হ'ল অপাৰেশ্যন। আজিকালি লেপ্ৰস্কোপিক হওক, ৰবটিক চাৰ্জাৰী হওক নাইবা অপেন কলিচিষ্টেক্টমি কৰি পেলাই তাৰ অপাৰেশ্যনটো কৰি তাৰ পৰা পৰিত্ৰাণ পাব পাৰি। এতিয়া এটা সততে এটা প্ৰশ্ন উদয় হয় যে কি ধৰণৰ খাদ্য আহাৰ খালে পিত্তস্থলীত পাথৰ হোৱাৰ সম্ভাৱনাটো বাঢ়ি যায়। তাৰ আমাৰ এটা ওল্ড সেইং আছে, ফেটি ফিমেল ফেট 40 এনেকুৱা ধৰণৰ। তাৰপিছত ধৰক যেনেকৈ ফেটি ফুড বেছিকৈ খালে আপোনাৰ হৈ যায়, শকত হ'লে মানুহৰ বেছি হ'ব পাৰে, পিত্তস্থলীত পাথৰ হ'ব পাৰে। ফিমেলৰ এনেও বেছি পিত্তস্থলীত পাথৰ হয়। তাৰ ওপৰত হ'ল এটা 40 ইয়াৰ্ছৰ ওপৰত হ'লে সাধাৰণতে পিত্তস্থলীত পাথৰ হোৱা যায়। তো তাৰ কাৰণে যদি সময়ত ভাল ট্ৰিটমেণ্ট কৰা যায় মানুহে কমপ্লিকেশ্যনৰ পৰা উপকাৰ পাব পাৰে আৰু তাৰ পৰা নিদান পাব পাৰে। ধন্যবাদ।